হেল্ল' এভৰিৱান, মই আজি বনাবলৈ লৈছোঁ খাচী মাংস। তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি আহিলোঁ। এয়া মাংসখিনি ভালদৰে ধুই তাতে মই হালধি, আলু কটা, পিঁয়াজ আৰু আদা নহৰু খুন্দা, এইখিনি হ'ল ঘৰতে মই বনোৱা মছলা। আৰু লগতে দিছোঁ জিৰা গুড়ি, ৰঙা জলকীয়া গুড়ি আৰু তেল নিমখ এনেকৈ দি, আৰু জলকীয়া দিব আপোনালোকে নিজৰ জোখ অনুসৰি দি, সেইখিনি খুব ধুনীয়াকৈ মঠি এতিয়া মই ধুনীয়াকৈ মিক্স কৰি এনেকৈ মেৰিনেট কৰি আধা ঘণ্টা বা 10-15 মিনিটৰ কাৰণে ছাইড কৰি ৰাখি দিব। মই 15 মিনিটমান ৰখাৰ পাছতে আকৌ বনাবলৈ হ'লেই যেতিয়া বনাবলৈ ল'লোঁ। আৰু মই এতিয়া চিধা কুকাৰতে দিছোঁ, কেৰাহীত পতা নাই আৰু তেজপাত নাছিলে কাৰণে নিদিলোঁ। তেলত দিলে ভাল লাগে। এনেকৈ খুব ধুনীয়াকৈ ঢাকোন মাৰি মই এতিয়া ভাজিম। অলপ সময় ভাজি এনেকৈ যেতিয়া তেল বিৰিঙি আহিব, তেতিয়া গৰম পানী দি মই কুকাৰত চিটি কেইটামান ঢাকোন লগাই মাৰি লৈছোঁ। আৰু যেতিয়া চিটি খোল খাইছে এনেকৈ ধুনীয়াকৈ উতলাইছোঁ আৰু গৰম মছলা অকণমান দি নমাই দিছোঁ। এতিয়া আহক মাংসৰ ফাইনেল লুক চাওঁ। এয়া হ'ল মোৰ মাংসৰ ফাইনেল লুকছ। আৰু আপোনালোকেনো কেনেকৈ বনাই জনাব। আজিলৈ আহোঁ, ধন্যবাদ।